জিন্দাবাদ সিটক দিবই লাগিব সিটক দিবই লাগিব মাতৃভাষাৰ মাধ্যমত ল'ৰা ছোৱালীক বঞ্চিত কৰিব নালাগিব মাতৃভাষাৰ মাজত মাতৃভাষা লৈ পাছ কৰা সিটক উত্তীৰ্ণৰ মাজত বিভেদ নাৰাখিব বিভেদ নচলিব অনুষ্ঠিত কৰিবই লাগিব সিটক দিবই লাগিব মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ বিভিন্ন টকশ্ব'ৰ জৰিয়তে জানিবলৈ পাইছোঁ যে আগন্তুক যেটো শিক্ষক নিযুক্তি প্ৰক্ৰিয়া হ'ব তাতে সিটেট কেণ্ডিডেটসকলক অগ্ৰাধিকাৰ দিয়া নহ'ব। এইটো স্পষ্ট কথা। কালিও মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে এইটো কথা কৈ দিছে যে আমি অসম টেটৰ সমানে সিটেটক প্ৰিফাৰেঞ্চ দিব নোৱাৰোঁ। কিন্তু একৰ্ডিং টু NCTE ৰুলছ প্ৰত্যেক বছৰে অসম চৰকাৰে টেট পাতিব লাগে। যদি অসম চৰকাৰে টেট পাতিব নোৱাৰে তেনেস্থলত সিটেট প্ৰাৰ্থীসকলকো অসম টেটৰ সমানে অগ্ৰাধিকাৰ দিয়া হয়। সেইটো কথাকে শিক্ষামন্ত্ৰী মহোদয়ে নকৈ শিক্ষামন্ত্ৰী মহোদয়ে স্পষ্টকৈ কৈ দিছে যে আমি সিটেটক ল'ব নোৱাৰোঁ। আমাৰ আৰু এটা কথা কৈছে যে আমাৰ লেংগুৱেজ পেপাৰটো নাথাকে, কিন্তু এইটো একদম মানে অযুক্তিকৰ কথা। কাৰণ আমাৰ দুটা লেংগুৱেজ অসম টেটত যেনেকুৱা চিলেবাছ যেনেকুৱা মাৰ্কিং চিষ্টেম NCTE ৰুলছ মতে একদম ছেম, জাষ্ট এইটো নেট আৰু স্লেটৰ দৰে। নেটটো যেনেকুৱা কেন্দ্ৰীয় চৰকাৰে অনুষ্ঠিত কৰে, স্লেটটো অসম গভৰ্ণমেণ্টে বা ষ্টেট গভৰ্ণমেণ্টে অৰ্গেনাইজ কৰে, তাৰ মাজত কিন্তু ডিবেট ৰখা নহয়। আৰু অসম চৰকাৰেও ইমান দিনে ৰখা নাই। আমি যোৱাবাৰ এটা বিজ্ঞাপনত নিযুক্তিৰ সুবিধাৰ পৰা বঞ্চিত হ'লোঁ। তাৰ বাবে আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিলোঁ। গুৱাহাটী উচ্চ ন্যায়ালয়ে আমাৰ সপক্ষে এটা ৰায়দান দিলে। সেইটো ৰায়দানকে চৰকাৰে আওকাণ কৰি বহি আছে, কোনো ধৰণৰ ইমপ্লিমেণ্টেশ্যনৰ কোনো ব্যৱস্থা কৰা নাই। তাৰ উপৰি আমি এইটো দেখিবলৈ পাইছোঁ চৰকাৰে আগন্তুক দিনতো আমাকো সেই ন্যায়ালয়ৰ দুৱাৰতে ঠেলিবলৈ চেষ্টা কৰিছে। গতিকে মই চৰকাৰক অনুৰোধ কৰিছোঁ, যিহেতু আমি অলৰেডি আমাৰ সপক্ষে এটা ৰায়দান পাইছোঁৱেই, গতিকে আকৌ আপোনালোকে কিয় সেইটো লৈ আমাক ঠেলিছে? আমি অসমৰ দৰিদ্ৰ ল'ৰা ছোৱালী, আমি এটা নিযুক্তিৰ ভাৱে বহুত আকাংক্ষিত। আপোনালোকৰ বহু বিভিন্ন ধৰণৰ ভিজন ডকুমেণ্ট আদি দেখিবলৈ পাইছোঁ। 1 লাখ নিযুক্তিৰ কথা আপোনালোকে বাৰে বাৰে দোহৰাই আছে, কিন্তু কিয় আমাক ইয়াৰ পৰা বঞ্চিত কৰিবলৈ বিচাৰিছে? আমাকো সমান অধিকাৰ দিয়ক। আমিও অসমৰ ল'ৰা ছোৱালী, আমিও মাতৃভাষা লৈ সিটেট উত্তীৰ্ণ হৈছোঁ। গতিকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়দানক সন্মান কৰি আমাক ন্যায় দিয়ক।